যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানৰ সঞ্চালকক আটক। যোৰহাট আৰক্ষীয়ে আটক কৰিছে প্ৰতিষ্ঠানটোৰ সঞ্চালক মুকেশ জালানক। সঞ্জু দত্ত নামৰ এজন ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে মুকেশ জালানক। কামত নিয়োজিত বহু লোকক ধন আদায় দিয়া নাছিল মুকেশ জালানে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ সঞ্চালকক আটক কৰাৰ পিছতেই প্ৰাপ্য ধন বিচাৰি আৰক্ষী থানাত ভিৰ শতাধিক লোকৰ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এইসকল লোকে ধন এতিয়াও আদায় পোৱা নাই আৰু প্ৰাপ্য ধন বিচাৰি তেওঁলোকে যোৰহাট সদৰ থানাৰ সন্মুখত ভিৰ কৰিছে। আমি তাৰেই পৰিৱেশ আপোনালোকক বিতংভাৱে দেখুৱাবৰ বাবে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ উজনি অসমৰ ব্যুৰ' চিফ পৰমানন্দ বৰাৰ কাষলৈ। পৰমানন্দ বৰা, মুকেশ জালান যিগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কামত তেওঁ জড়িত আছিল বা তেওঁ বিভিন্ন লোকক চাব কণ্টেক্ট দিছিল, কিন্তু তেওঁলোকক টকাসমূহ আদায় দিলে, যাৰ ফলত আজি তেওঁ যোৰহাট আৰক্ষীৰ আলহী আৰু তেওঁৰ যোৰহাট আৰক্ষীয়ে আলহী হোৱাৰ খবৰ পাই বহুজনে টকা বিচাৰি এতিয়া যোৰহাট সদৰ থানাৰ বাহিৰত ভিৰ কৰিছে। গোটেই কথাটোৰ আঁৰৰ কাহিনীবোৰ কি সেইখিনি মই জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ চক আচলতে কৈনুকৈ থাকিলে যেন উৰকে নপৰে যোৰহাটৰ পৰা জাজিলৈকে যি চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কথা। কাৰণ এইবাৰ এই চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণ কাৰ্যৰ যি মুখ্য যিটো প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ যিজন সঞ্চালক সদগুৰু কনষ্ট্ৰাকশ্যন, সেই সদগুৰু কনষ্ট্ৰাকশ্যনৰ সঞ্চালক মুকেশ জালানক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ অন্যতম কাৰণ হৈছে এই যিজন সঞ্চালক, যি সদগুৰু কনষ্ট্ৰাকশ্যনৰ সঞ্চালক এই মুকেশ জালানে ইতিমধ্যে 70-80জনকৈ অসমীয়া যি যুৱক আছে, যি অসমীয়া ব্যৱসায়ী বা অসমীয়া যি ছাপ্লাই আছে, তেওঁলোকক কোটি কোটি টকা দিবলৈ বাকী আছে। আৰু সেইবাবে আজি যোৱা সোমবাৰে নিশা গুৱাহাটী এখন হোটেলৰ পৰা এই যিজন পলাতক হৈ থকা মুকেশ জালানক যোৰহাট আৰক্ষীয়ে আটক কৰিছে। আটক কৰি তিয়ক থানাত ৰখা হৈছে। এই মুহূৰ্তত মই তিয়ক থানাৰ কিছু দৃশ্য মই এইবোৰ দেখুৱাব বিচাৰিম ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে। এয়া তিয়ক থানা আৰু তিয়ক থানাৰ সন্মুখত নিশ্চয় দেখা পাইছে যিসকল যোৰহাটৰ পৰা জাজিলৈকে চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত ইটা, বালি, শিল বা তেল ছাপ্লাই দিয়া যিসকল যুৱক আছিল, তেওঁলোকক লক্ষ লক্ষ টকা, কোটি টকা পৰ্যন্ত দিবলৈ বাকী আছে। আৰু যাৰ বাবে এজাহাৰ দাখিল কৰিছে এইসকল থলুৱা ব্যৱসায়। আৰু সেই এজাহাৰৰ ভিত্তিত এই যি মুকেশ জালান সঞ্চালক সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচৰ যিজন সঞ্চালক, সেই সঞ্চালকক সোমবাৰে নিশা যোৰহাট আৰক্ষীয়ে গুৱাহাটী এখন হোটেলৰ পৰা আটক কৰি তিয়ক থানাত এই মুহূৰ্তত সোধপোছৰ বাবে আটক কৰিছে। যথেষ্টখিনি যুৱকক তেওঁলোকে কোটি কোটি টকা দিবলৈ আছে আৰু এনেধৰণে ধন আদায় নিদিয়াকৈ তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈছে। এই যিজন মুকেশ জালানে জিলা আয়ুক্তৰ কথাও নামানে, কোনো আৰক্ষী অধীক্ষকৰ কথাও নামানে আৰু অৱশেষত এজাহাৰৰ ভিত্তিত এই যিজন প্ৰতিষ্ঠাপক সদগুৰু কনষ্ট্ৰাকশ্যনৰ মুকেশ জালানক ইতিমধ্যে আটক কৰিছে। মই প্ৰথমতে সুধিব পৰা আপুনি কিমান টকা পাবলৈ আছে? মই 4,36 লাখ পাবলৈ আছে। কি কৰি আছিলে? মই আপোনাৰ কাকজানৰ পৰা লাডুগলৈ 3খন অভাৰব্ৰিজত যোনটো চিল ৰিভাৰ চিল প্ৰয়োজন হয়, ৰিভাৰ চিলটো ছাপ্লাই কৰিছিলোঁ। হয়, আপোনাৰ ঘৰত নিশ্চয় কোম্পানীটো আপোনাৰ ঘৰতে বাহাৰ পাতিছে? হয়, মোৰ 2023 বৰ্ষতে তেখেতলোক আহিছিলে আৰু মোৰ লগত এটা এগ্ৰিমেণ্ট হৈছিলে। সেই এগ্ৰিমেণ্টৰ ভিত্তিত তেওঁলোকে কামটো ষ্টাৰ্ট কৰিছিলে। এতিয়া সদ্যহতে মোৰ এগ্ৰিমেণ্টটো ভেলিডিটি খতম হৈ গ'ল আৰু মোৰ তাত মোৰ হেড অফিচটো আছিলে। হেড অফিচৰ ৰেণ্ট, লেবৰেটৰী ৰেণ্ট আৰু মোৰ মাটিৰ ৰেণ্ট তেখেতে মোক প্ৰাপ্য দিবলৈ আছে। আৰু মই এখন JCB দিছিলোঁ তেখেতক ভাড়াত, আৰু সেই JCBখনৰ মোৰ তেখেতে পে'মেণ্ট আদায় কৰা নাই। আৰু এতিয়া বিশেষ মই প্ৰব্লেমত ফচি গৈছোঁ। মোৰ যিটো মাটিৰ এগ্ৰিমেণ্ট ভেলিডিটিটো খতম হৈ গ'ল, কিন্তু তাৰপিছতো তেওঁ মোৰ জেগাখন খালী কৰি দিয়া নাই। এতিয়া মই বেলেগকো একো ভাড়া দিব পৰা নাই আৰু গোটেই মেচিনাৰীখিনি তাত পেলাই থৈ দিছে। আৰু মোৰ প্ৰাপ্য 11 লাখমান টকা পাওঁ, সেইখিনিও দিয়া নাই। আপোনাৰ যোৰহাট চাইডৰ বিওপি তাত যিখিনি সামগ্ৰী চিল দৰকাৰ, সেই প্ৰয়োজনীয় সেই চিলখিনি মই যোগান ধৰিছিলোঁ আৰু এতিয়া 22,50,000 টকা মই পাবলৈ আছোঁ। আজি মই এজাহাৰ তেখেতৰ নামত এজাহাৰ দাখিল কৰিছোঁ। আপুনিও এজাহাৰ দিছে? হয়, দিছোঁ। হয়, আপুনি মই লেবাৰ দিছিলোঁ, শ্ৰমিক দিছিলোঁ। হয়, কিমান টকা পাবলৈ আছে? মই 22 লাখ টকা পাবলৈ আছে আজি তেখেতক। হয়, কি কয় তেওঁ? তেওঁ ফোনে ৰিচিভ নকৰে। প্ৰথম কৈছিলে দিম ক'লে, তাৰপিছত অলপ দিনৰ পৰা ফোনে ৰিচিভ নকৰে। তেল তেওঁলোকক যোগাৰ ধৰিছিলে নিশ্চয়। কিমান টকাৰ তেল? আমাৰ এতিয়া লাষ্ট 1,05,00,000 টকাৰ তেল দিবলৈ মানে পইচা চুৰিয়া ডিপু বা চুৰিয়া পেট্ৰলিয়াম। ইয়াত নিশ্চয় ৰাজদীপ এটা কথা কওঁ যে আমাৰ তিয়কৰ কাষতে মুদৈজানৰ এটা ডিপু আছে, বজৰং। নিশ্চয় ডিপুটো বজৰং নামটো। সেই ডিপুটো কিন্তু সঞ্জু দত্ত নামৰ এজন ব্যৱসায়ীক তেওঁ প্ৰায় 63 লাখমান টকা দিবলৈ আছে। আৰু সেই সঞ্জু দত্ত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যোৰহাট আৰক্ষী অধীক্ষকৰ ওচৰত। আৰু সেই এজাহাৰৰ ভিত্তিতে আৰু কেইবাজনো যুৱকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে তিয়ক থানা আলহী হৈছে এইজন মুকেশ জালান, যিজন মুকেশ জালানে অসমীয়া যি থলুৱা ব্যৱসায় তেওঁলোকৰ পেটত ভৰিৰে মাৰি তেওঁলোকে এনেধৰণে ধন লৈ তেওঁ ইয়াৰ পৰা পলায়ন কৰিছিল। অৱশেষত আৰক্ষী জালত পৰিছে। কি বিচাৰিব এতিয়া? তেওঁ আমাৰ প্ৰাপ্যটো দি দিলে হ'ল, বেলেগ কথা নাই। আৰু আমি ইমান কষ্ট কৰি দিন ৰাত 3 মাহ হোৱা নাই, দিন ৰাত
কাম কৰি মানে আমি কোৱাৰ কাৰণেতো এইটো টাইমত কামটো ওলালে এতিয়া আমাৰ প্ৰাপ্যটো দিলে হ'ল, বেলেগ কোনো কথা নাই, প্ৰাপ্যটো দিলে হ'ল। কি ক'ব কি চাওক, এতিয়া আমাৰ বেংকৰ আমি EMI ভিত্তিত চলি থকা মানুহ এটা বেংক আহি ঘৰৰ পৰা আহি এতিয়া সেই কথাখিনি চাই পেলাই এতিয়া প্ৰশাসনে আমাৰ যোৰহাট প্ৰশাসনলৈ এটা বিশেষভাৱে জনাইছোঁ। এতিয়া অধিবক্তা আহিছে, তেখেতে বেল লৈ আইনৰ সুৰুঙা লৈ পেলাই যদি তেনেকৈ গুচি যায় তেতিয়া কি ভৰসা থাকিব? যেন অনা অসমীয়া মানুহে যদি এনেকৈ আমাৰ খাটি খোৱা অসমীয়াক যদি মাধমাৰ দিয়ে, সেইকাৰণে আমি অসম চৰকাৰ আৰু বিশেষকৈ যোৰহাট প্ৰশাসনক ইয়াৰ কাৰণে বিশেষ অনুৰোধ দিছোঁ, বিহিত ব্যৱস্থা লৈ আমাৰ পইচাখিনি যেন ঘূৰাই দিয়ে। আমি জনাত তেখেতৰ লগত জিলা প্ৰশাসন হওক NSIDC অলপ আলোচনাত বহিছিল আপোনাক লৈ পেলাই, তেওঁ টকা দিম কৈছিল, কিন্তু তাৰ পিছতো তেওঁ দুবাৰ DC মহোদয়ৰ লগত আমাৰ দুবাৰ মাইনাছ হৈছে। আপোনাৰ NSIDC GM আমি আৰু মুকেশ জালান তেওঁ নিজে উপস্থিত আছিলে। উপস্থিত থাকি তেওঁ যেতিয়া বিলৰ 70% আমাক পে'মেণ্ট কৰা হৈছিলে, কোনো DC ছাৰ কথা নাই মানে, SP ছাৰ কথা নাই মানে। এতিয়া লাষ্ট সি আকৌ পাব, সি টোটেল 14 কোটিমান টকা পাব আছিলে, তাৰে আকৌ 7 কোটি টকা আকৌ এডভান্স লৈ ল'লে। এডভান্স লৈ পিনি এতিয়া তাৰপিছৰ পৰা আমাৰ লগত কোনো যোগাযোগ নাই। এতিয়া সি চালফা বুলি কৈ পিনি দুজনমান মানুহতে আমাক ভাবুকি দি আছে, আমাক উঠাই লৈ যাম কৈছে, ডিষ্টাৰ্ব কৰিব মানা কৰিছে। আপোনাৰ কি আছিল? মই গাড়ী চাপ্লাই দিছিলোঁ, সেইকাৰণে কিমান টকা পাব? মই 7 লাখ টকা পাবলৈ আছে। আপোনালোকো নিশ্চয় ভুক্তভোগী, আপোনালোকে কি চাপ্লাই দিছিল, কিমান কি পাবলৈ আছে? মই মানে নাগালেণ্ডৰ পৰা তুলি যিটো মাটি আহে যে সেই মাটিটো মই ইয়ালৈ চাপ্লাই দিছিলোঁ, আৰু প্ৰায় এতিয়া 37 লাখমান টকা পাবলগীয়া হৈ আছে মানে। নিশ্চয়কৈ ৰাজদীপ, এয়াই হৈছে গাথা যি যোৰহাটৰ পৰা জাজিলৈকে যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছিল, আৰু সেই নিৰ্মাণ কৰা যিটো মুখ্য যিটো প্ৰতিষ্ঠান আছিল, যিটো সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচ নামৰ যিটো প্ৰতিষ্ঠান আছিল, সেই প্ৰতিষ্ঠানটোৰ সঞ্চালক যিজন মুকেশ জালানে এনেধৰণে এইসকল অসমীয়া যি ছাপ্লাই আছে তেওঁলোকক ভৰিৰে মোহাই তেওঁলোকে সম্পত্তি নিশ্চয়কৈ পৰমানন্দ বৰা, এতিয়া মুকেশ জালানে সেইসকল লোকক তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়ে নে নিদিয়ে সেয়াহে হ'ব লক্ষণীয়। এই ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ ভূমিকাও হ'ব অতি লক্ষণীয়। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই বিষয়টো সন্দৰ্ভত বিতংভাৱে আমাক জনোৱাৰ বাবে।